বৰ্তমান মই উপস্থিত আছো নাহকটীয়া সমষ্টিৰ ৰাজগড় ৰাঙলী গাঁৱত। প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে ইয়াত ক্ষেত্ৰ অধ্যয়নৰ কাৰণে তেখেতসকলক ইয়াত আনে, শিশুসকলক। আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক প্ৰেমী বহুত ৰাইজো ইয়াত আহে। আৰু যথেষ্ট সংখ্যক ইয়াত জীৱ জন্তুৰ পৰা যথেষ্টখিনি ঔষধি সম্পন্ন যথেষ্টখিনি উদ্ভিদ বা গছ তেনেধৰণৰ আছে, এইখিনিও আপোনালোকে ইয়াত আহিলে চাবলৈ পাব। চ' এইখিনি আজি আপোনালোকক অলপ দেখা বুলি আহিলোঁ। বৰ্তমান আমি সোমাই আছোঁ কলবাৰীত, আৰু ইয়াত আপোনালোকক কেইবাটা প্ৰজাতিৰ কলগছ আপোনালোকক অলপ দেখাম। যিটো আমাৰ পাহাৰীয়া কল, সেই পাহাৰীয়া কলৰ গছজোপা আপোনালোকে ইয়াত দেখাম। যিটো আপোনালোক সঁচা অৰ্থ ক'বলৈ এই আমি যে শাকৰ কাৰণে খাওঁ কলডিল, এই দীঘল দীঘল যিটো ওলায়, এইখিনি মই আপোনালোকক অলপ দেখাইছোঁ। এয়া চব পাহাৰীয়া কলজোপা, আৰু ইয়াৰ চাহ কলটো কেনেকৈ ওপৰৰ ফালে ইয়াত লাগে, আৰু গছজোপা এনেকুৱা ধৰণৰ। সেইফালে মই আপোনালোক দেখাই আছোঁ, এইখিনি হ'ল পাহাৰীয়া কল। পাহাৰীয়া কলৰ ইয়াৰ ডিলটো চব কি ধৰণৰ, ডিলটো এনেধৰণৰ ওপৰৰ ফালে ইয়াৰ কলবিলাক লাগি যায়, আৰু ইয়াৰে যিটো আগ বা যিটো ডিলটো, সেই ডিলটো আমি খাওঁ। বন্ধু খুব এখন আহল বহল বাৰী হয়, আৰু কলনী বাৰীখন ইয়াত দেখাইছোঁ। ইয়াত আপোনালোকৰ মই ক'লোঁ যে পাহাৰীয়া কলৰ পৰা ইয়াত আমাৰ যিবিলাক জাতীয় জনগোষ্ঠীয় যিবিলাক কলগছ আছে, এইখিনিও আপোনালোকৰ সম্পূৰ্ণৰূপে ইয়াত পাব। আৰু আটাইতকৈ আমোদদায়ক বা আটাইতকৈ ভাল লগা দিশ এইটোৱে যে ককাইদেউ যিখিনি ইয়াত কলৰ খেতি কৰিছে, ইমান দৰা মাটি মই দেখাই আছোঁ এইখিনি কলগছত, আৰু প্ৰত্যেকজোপা গছতে প্ৰায় কল লাগি আছে বুলি ক'লেও বেয়া নহয়, থোক লাগি আছে বুলিও বেয়া নহয়। কিন্তু এইখিনি প্ৰায় তেখেতে মানে কি ব্যৱসায় বা তেনেধৰণে বৰ বিশেষ এটা হেৰি নকৰে। এইজোপা হ'ল গুগুল টি ইয়াৰ উপকাৰিতা কেঞ্চাৰ নিৰাময় কৰে। কেঞ্চাৰ ন চাবা চেনেক আছে, কেঞ্চাৰ প্ৰতিৰোধ কৰে, ই নিৰাময় কৰে। তাৰমানে এটা মানে আয়ুৰ্বেদিকত এটা কথা আৰু এজোপা উদ্ভিদে সম্পূৰ্ণ কাম নকৰে, তাক 2জোপা 3জোপা 4জোপা উদ্ভিদ লগাবলগীয়া হয়। এইটো ই নিৰাময়ত সহায় কৰে। আৰু এইফালে আপোনালোক দেখাইছোঁ চাবা স্নেক গ্ৰাছৰ প্লাণ্ট। চ' খুব ধুনীয়াকৈ ইয়াত এইখিনি ইয়াত খেতি কৰিছে, এইখিনি মই আপোনাক দেখাইছোঁ। আৰু এইখিনিও যথেষ্টখিনি ঔষধি গুণসম্পন্ন উদ্ভিদে হয়। কাচিটো এইজোপা ন, এইজোপা অ'কে। এই কেনেকুৱা গোন্ধটো, চেণ্টটো কেনেকুৱা? মছলা যিকোনো মাংস দি খাব পাৰে। এইটো মছলা নাথাকিলে এইটোৱে একদম ধুনীয়া কৰিলে আৰু এইটো নেচাৰেল মছলা। অকল ইয়াৰ ভিতৰ ভাগত সোমাই আহিলোঁ, আৰু ইয়াত টিকনিবোৰ ইয়াত চব কিমান ধুনীয়াকৈ সজাই মানে ইয়াত ৰোপণ কৰিছে। আৰু এইখিনি হয়, এইটো টিকনি বৰুৱা আগ, এইখিনি ইয়াৰ পৰা ইমানখিনি তৰকাৰীৰ কাৰণে খাবলৈ ভাল। অলপ তিতিকি লাগে, কেঁচাকে খালে আকৌ মিঠাহে লাগে, মিঠা নালাগে। তো ইয়াৰ ঔষধি গুণ হ'ল মহিলা ঋতুস্ৰাৱ, অনমিয়া, পেট কামৰণি, তাৰপিছতে মূৰ ঘূৰোৱা, দুৰ্বল লগা, এনেকুৱা ৰোগবিলাকৰ কাৰণে এই টিকনি বৰুৱাটো খুবেই উত্তম। আৰু ইয়াক আমি শাক হিচাপেও খাব পাৰোঁ, চব্জি হিচাপে খাব পাৰোঁ, আৰু ইয়াৰ শিপাৰ পৰা আমি ঔষধ কৰিব পাৰোঁ। ই খুবেই মানে দৰকাৰী পাচলি হয়, সেইকাৰণে মই অলপ লগাই লৈছোঁ। ঘৰটো খাম আৰু ৰাইজে বিচাৰিলে দিব পৰাকৈ। এনেই এইখিনি প্ৰায় নৈ কিনাৰ বা তেনেধৰণৰ ঠাইতে পোৱা যায়। এইখিনি নৈ কিনাৰতে বেছি পোৱা যায়, আৰু কিছুমান বাহনিত থাকে। হয়। অ'কে। আৰু এইফালে অকণমান কিবা দুবিধমান আছে, সেইখিনি অকণমান চাওঁ। এইফালে আপোনাৰ দেখাই আছোঁ অমিতা, চব কিমান ধুনীয়াকৈ সৰুবিধ অমিতা ন, একেবাৰে কি বুলি ক'ম, মিনি অমিতা। এই দেখিছে না, অমিতা একেবাৰে সৰুবিধ অমিতা। এইটো ইয়াতকৈ বেছি ডাঙৰ নহয় ন? ইমানটি আৰু খাবলৈ ভাল, খাবলৈ মজা আছে। এইখিনি পুৰঠ নাই হোৱা এতিয়ালৈকে? এইখিনি পুৰঠ নহয়, এইবোৰ হৈ তলখিনি হ'ব ন? এইবোৰ আমি খালোঁ আৰু আৰু এইটো হ'ল আপোনাৰ তুলসী কল। আপোনাক দেখাই আছোঁ। এয়া চব পাহাৰীয়া কল, এইফালে দেখালোঁ এইটো তুলসী কল। এই ৰংটো অলপ বেলেগ ন? এই যে এই কলবোৰ দেখিছে, এইটো হ'ল মানে মাজলীয়া চেনিকল। সেইটো ডাঙৰ চেনিকল। চেনিকলটো ডাঙৰ হ'ব, সেইটো ডাঙৰ। এইটো মজলীয়া। আৰু
সেই সিফালে আছে এইটো সৰু এই চাইডত থকা ন সৰু গজবৰ চাপৰ কলটো সৰু তুলসী কল এইফালে আছে মালভোগ কলো আছে এইফালে আছে জাহাজী এইফালে হয় যদি মই দেখাওঁ কৰ্দৈ গছ চব খুব ধুনীয়া কৰ্দৈ গছ ইয়াত আছে এইফালে আৰু এইফালে আম সৰু এই কি আম হয় ইমাম বচাম বাপৰে আজি প্ৰথম শুনিছোঁ নাম ইমাম বচাম আম ৰান্ধনী আম বা বোৱাৰী আম এইফালে বন্ধুসকলে ৰান্ধনী আম বা বোৱাৰী আম আপোনালোক দেখাই আছোঁ চব গছজোপা ইমান ধুনীয়া আৰু এয়া চাওক আমি বাৰীৰ মাজভাগত আছোঁ খুব ধুনীয়াকৈ ইয়াত চাৰিডৰা মই যি দেখাই আছোঁ এইফালে চাৰিওফালে কেৱল মাত্ৰ এটা সময়ত চাহ গছ আছিলে চাহ গছ উঠাই পিনে ককাইদেউ খুব ধুনীয়াকৈ এনেধৰণে দেখিছে চাহ গছৰ উঠাই পিনে এনেকৈ গলি দুয়োটা ছাইডত এনেকৈ ইয়াত মাটি কঁঠাল দিছে এইটো ছাইডত মাটি কঁঠাল তামোল গছ দিছে বিভিন্ন ঔষধি গছ দিছে আৰু এইফালে মই দেখাইছোঁ আপোনালোকক এইফালে ছজিনাৰ পৰা বিভিন্ন ধৰণৰ ঔষধি গছ লগাইছে এইফালে যদি মই দেখাওঁ আপোনালোকক চ' কিমান ধুনীয়া এটা পৰিৱেশ হয় আৰু এইফালে মই যদি আপোনালোক দেখাওঁ মাটি কঁঠাল এনেধৰণে প্ৰায় এতিয়াও লাগিয়ে আছে চ' খুব ধুনীয়া এটা পৰিৱেশ খুব ধুনীয়া এটা চিন্তা সঁচাকৈ সোমাই আহিলে বাৰীখনত কিবা নে কিবা নিজকে ভাল লাগে চ' বন্ধুসকলে এতিয়া মোলৈ এই যিখন বাৰী দেখালোঁ এই বাৰীখনৰ স্বত্বাধিকাৰী মোৰ লগত আছে আৰু তেখেতৰ লগত কিছু কথা পাতিব লগত চেষ্টা কৰিম হয় এই যে আপুনি ইমান ধুনীয়া এটা পৰিৱেশ ধুনীয়া এটা পৰিৱেশ উপহাৰ আগবঢ়াইছে বুলি ক'লেও বেয়া নহয় এই চিন্তাটো আপোনাৰ মাইণ্ডত কেনেকুৱা আহিছিলে পোনপ্ৰথমে কেনেকৈ আপুনি ভাবিছিলে যে বাগান উঠাই মেলি পিনে এনেকুৱা ধৰণৰ এটা পৰিৱেশ এটা নতুনকৈ গঢ়ো বুলি এই কৰি ভাল লাগিলে হয় আৰু এনেও প্ৰকৃতিৰ লগত অলপ ভাল লাগে থাকি ভাল লাগে কৰি ভাল লাগে আৰু আচল কথাটো হ'ল মানুহ আছেনো কি যদি আমি প্ৰকৃতিৰ কাৰণে কিবা নকৰোঁ বা ইয়াৰ পৰিৱেশটোৰ কাৰণে আমি কিবা নকৰোঁ ভৱিষ্যত প্ৰজন্মই নিশিকিব পাৰে নকৰিব পাৰে যদি নিশিকে নকৰে তেতিয়া এটা সময়ত মানৱ জাতিৰ কাৰণে এটা বিপদ আহিব এইবিলাক কথা ভাবি কৰিবলৈ আৰম্ভ কৰিলোঁ আচলতে প্ৰথমতে মই এইবোৰ তেনেকুৱা সপোন দেখা নাই তাৰমানে মোৰ নিজৰ চব সপোন দেখিবলৈ নাই তেনেকৈ কথা হ'ল মানে মই নিজে বেমাৰী ৰোগীয়া মানুহ আৰু ইতিমধ্যে মই মেডিকেলৰ লগত বহুত টকা পইচা খৰচা কৰাৰ পিছত শেষত দেখিলোঁ মই প্ৰকৃতিৰ লগত যদি সম্পৰ্ক কৰোঁ প্ৰকৃতিত গোটেইবোৰ মানে বস্তুৱেই আছে ঈশ্বৰেতো বহুত ডাঙৰ অৱদান প্ৰত্যেকটো ৰোগ সুস্থ কৰিব পৰা নিৰাময় কৰিব পৰা প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থকা বহুত উদ্ভিদেই ইয়াত আছে বহুত ভেষজ ইয়াত আছে গতিকে আমি সেই প্ৰকাৰে আমি বহুত চহকী গতিকে আমি এই থকা বস্তুটো আমি হেৰুৱাই লওঁ কিয় হেৰুৱাব নোখোজাৰ মোৰ এইটো কাম মানে মই হেৰুৱাব নিবিচাৰিলোঁ আৰু অলপ মই সংগ্ৰহ কৰিবলৈ বিচাৰিলোঁ এইটো এই কৰ্মটো মই সেইভাগেহে ল'লোঁ এইবোৰ মোৰ সপোন আছিলে বা এইটো নহয় কিন্তু এতিয়া মোৰ এটা হবি হৈ গ'ল মোৰ হবিটো মানে কি মই যদি কিবা কতে এই ভেষজবিলাকৰ যোগেদি কোনোবা ডাঙৰ বিপদত পৰি থকা ৰোগী বেমাৰী মানুহক যদি সুস্থ কৰি দিব পাৰোঁ পৃথিৱীৰ সুন্দৰভাৱে থাকিব পৰা ব্যৱস্থা কৰি দিব পাৰোঁ তাতকৈ আনন্দৰ বিষয় কি হ'ব পাৰে গতিকে এইটো এটা মোৰ হবি হৈ পৰিলে গছজোপাৰ প্ৰতিও মোৰ মানে মৰম ভালপোৱা থাকিলে আৰু মোৰ অৱস্থাহীন মানুহৰ কাৰণেও সেৱা এটা হ'ল গতিকে এনেকৈ মোৰ কৰ্মবিলাক কৰিবলৈ আৰম্ভ কৰিলোঁ এইটো মই কিবা এটা সপোন দেখি কৰা নাই তাৰপিছত আমাৰ টিংখাং সমষ্টিৰ পৰা নাহকতে বিভিন্ন বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাক বা কলেজৰ ল'ৰা ছোৱালীবিলাক ইয়াত আহে বিভিন্ন প্ৰকৃতি ভাল পোৱা ব্যক্তিসকলে ইয়াত আহে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাক নিমন্ত্ৰণ জনাই পিনে বিশেষকৈ এই পৰিৱেশ সংৰক্ষণ কৰাৰ কাৰণে আপোনাৰ যথেষ্টখিনি সন্মানো আপোনাক যাচে চ' এইটো ক্ষেত্ৰত যদি আপুনি এতিয়া উঠি অহা নৱপ্ৰজন্ম বা যিসকল এতিয়া ব্যক্তি আছে তেখেতসকলক লৈ পিনে আপোনাৰ আহ্বান কি থাকিব আহ্বান এইটোৱে মানুহৰ সাধাৰণতে ধাৰণা এটা আছিলে ধাৰণাটো হ'ল কৃষক মানে তৃতীয় শ্ৰেণী কিন্তু সেইটো ধাৰণা লাহে লাহে সলনি হৈছে এতিয়া কৃষক লাহে লাহে প্ৰথম শ্ৰেণীলৈ আহিছে এতিয়া আমি বিভিন্ন ঠাইত যি ধৰণৰ মানে মান সন্মান পাওঁ সম্বৰ্ধনা পাওঁ তেতিয়া জানিছোগৈ আৰু যে প্ৰকৃতিক ভাল পোৱা মানুহ বহুত আছে এতিয়াও পৃথিৱীখনৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি মানুহৰ বিশ্বাস হেৰাই যোৱা নাই এতিয়া বহুত মানুহৰ বিশ্বাস আছে
গতিকে যিসকলৰ প্ৰকৃতিৰ প্ৰতি বিশ্বাস আছে তেওঁলোকে আমাক সন্মান জনায় আৰু আমাক সন্মান জনায় মানে কি আৰু কৃষকক সন্মান জনায় কৃষকক সন্মান জনালে কৃষি কৰ্মটো আগবাঢ়িব মানুহে কৃষি কৰ্ম কৰিবলৈ ল'ব তেতিয়া মানুহৰ সুস্বাস্থ্য ৰক্ষা পৰিব আমাৰ এই গোটেই প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ স্বাস্থ্য যদি প্ৰকৃতিক বাদ দি কোনো মানুহ আজিলৈকে স্বাস্থ্যৱান হ'ব নোৱাৰে কেতিয়াও হ'ব নোৱাৰে চায়েন্সে যিমানেই মানে বিভিন্ন ধৰণৰ সা সৰঞ্জাম উলিয়াওক ঔষধ উলিয়াওক কিন্তু প্ৰকৃতিক বাদ দি মানুহ কেতিয়াও নিৰোগী হ'ব নোৱাৰে গতিকে নিৰোগী হ'বলৈ আমাক প্ৰকৃতিৰ লগত সম্পৰ্ক লাগিব প্ৰকৃতিৰ লগত সম্বন্ধ লাগিব প্ৰকৃতিত থকা আমাৰ খাদ্যবিলাক সুষম খাদ্যবিলাক আমি খাব লাগিব তেতিয়া আমি স্বাস্থ্যৱান হ'ম আৰু এটা স্বাস্থ্যৱান জাতিয়েহে এখন ভাল দেশ গঢ়িব পাৰে আপোনাৰ এই চৰকাৰৰ ফালৰ পৰা কিবা আপোনাক সহায় সহযোগ আগবঢ়াইছে নেকি চৰকাৰৰ ফালৰ পৰা তেনেকৈ সহায় সহযোগ নাই বঢ়া এনেও কৃষককতো অলপ অৱহেলা দৃষ্টিৰে চাই আমি আজিলৈকে মানে কৃষকক কিবা এটা দিছে এইটো কথাটো আমি নাজানোৱেই হ'লেও এতিয়া IARI যিটো দিল্লী তেওঁলোকে মোক নিমন্ত্ৰণ কৰি ইন'ভেটিভ ফাৰ্মাৰ এৱাৰ্ডটো দিছে তাতকৈ আৰু ডাঙৰ কি লাগিছে তাত সন্মান যেতিয়া মোক দিছে তাতকৈ আৰু কিবা এটা নালাগে আৰু চৰকাৰৰ পৰা আৰু চৰকাৰে দিবনো কি চৰকাৰৰ বৰমৰীয়াসকলক নিজকেই নোজোৰে বাকীনো আৰু কি চাব আমাকনো কি চাব তাতে সমাজৰ আমাক তেওঁলোকে ভবা মতে আমি তৃতীয় শ্ৰেণীৰ ব্যক্তিহে নাম মাত্ৰ এটা বিভাগ ৰাখিছে কৃষি বিভাগ তেওঁলোকক কৃষিৰ লগত সম্পৰ্কই নাই এই ধৰণৰ কথা আৰু ঠিক আছে ঠিক আছে আপোনাৰ ধন্যবাদ থাকিল ইমানখিনি সময় দিয়াৰ বাবে আৰু আশা কৰিছোঁ আপোনাৰ স্বাস্থ্য ভালে থাকক আৰু এনেধৰণে উঠি অহা নৱপ্ৰজন্মক আপুনি আদৰ্শ হিচাপে এনেধৰণৰ সুন্দৰ সুন্দৰ পদবিলাক দেখুৱাই যাওক তাকে কামনা পুনৰ পৰা ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ